নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল এই ভিডিঅ'টোত আমি মোষ্ট ইম্পৰ্টেণ্ট 60টা কোৱেশ্চন ডিসকাস কৰিম এই কোৱেশ্চনসমূহ আপোনাৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে Who was the first Assamese to receive the prestigious Dada Saheb Phalke Award? Dada Saheb Phalke bota লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? উত্তৰটো হ'ব অপচন এ ভূপেন হাজৰিকা। Dada Saheb Phalke bota লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কোৱেশ্চনটো হৈছে Which town is known as Manchester of the East? কোনখন চহৰক পূবৰ মানচেষ্টাৰ বুলি জনা যায়? শুদ্ধটো হ'ব অপচন ডি শুৱালকুছি। শুৱালকুছিক পূবৰ মানচেষ্টাৰ বুলি জনা যায়। নেক্সট কোৱেশ্চন Which one is considered as the first Assamese sonnet? তলৰ কোনটো প্ৰথম অসমীয়া সনেট? শুদ্ধটো হ'ব অপচন সি প্ৰিয়তমাৰ চিঠি। নেক্সট কোৱেশ্চনটো হৈছে Who is known as the forest man of India? ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? কাৰেক্ট আনসাৰটো হ'ব অপচন এ যাদৱ পায়েং। নেক্সট কোৱেশ্চনটো হৈছে Assam share its boundary with which of the following country? অসমে আন্তৰ্জাতিক সীমান্ত ভগাই লোৱা দেশখন হ'ল? ইয়াৰ শুদ্ধটো হ'ব অপচন বি বাংলাদেশ। নেক্সট কোৱেশ্চনটো হৈছে Where was the first cow hospital in Northeast India opened? উত্তৰ পূব ভাৰতৰ প্ৰথমখন গো চিকিৎসালয় ক'ত মুকলি কৰা হৈছিল? শুদ্ধটো হ'ব অপচন বি ডিব্ৰুগড়। নেক্সট কোৱেশ্চনটো হৈছে Who had a pen name of ৰাচনা বৰুৱা? ৰাচনা বৰুৱাৰ কাৰ ছদ্মনাম আছিল? শুদ্ধটো হ'ব অপচন সি বিৰিঞ্চি কুমাৰ বৰুৱা। বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম আছিল ৰাচনা বৰুৱা। নেক্সট কোৱেশ্চনটো হৈছে স্পেচিয়েল ওমেন কমাণ্ডো ফ'ৰ্চ ৰেইজড বাই আসাম গভৰ্ণমেণ্ট ইজ? অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনীটোৰ নাম কি? কাৰেক্ট আনসাৰটো হ'ব অপচন এ বীৰাংগনা। নেক্সট কোৱেশ্চন Who is known as ধনী কবি? ধনী কবি বুলি কাক কোৱা হয়? শুদ্ধটো হ'ব অপচন বি বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি কোৱা হয়। পিছৰ কোৱেশ্চনটো হৈছে What is the state tree of Assam? অসমৰ ৰাজ্যিক বৃক্ষ কি? শুদ্ধটো হ'ব অপচন এ হুলুং। হুলুং গছ হৈছে অসমৰ ৰাজ্যিক বৃক্ষ। পিছৰ কোৱেশ্চনটো হৈছে When did the unification of Bengal take place? বংগৰ একত্ৰীকৰণ কেতিয়া হৈছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন বি 12 ডিচেম্বৰ 1911। 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে বংগ একত্ৰিতকৰণ কৰা হৈছিল। পিছৰ কোৱেশ্চনটো হৈছে What is the total number of Ramsar site in Assam? অসমত মুঠ ৰামচাৰ স্থানৰ সংখ্যা কিমান? শুদ্ধটো হ'ব অপচন এ এখন। অসমত মাত্ৰ এখন ৰামচাৰ স্থান আছে। পিছৰ কোৱেশ্চনটো হৈছে গায়ত্ৰী মন্ত্ৰ ইজ ফাউণ্ডেড ইন হুইচ বুক? গায়ত্ৰী মন্ত্ৰ কোনখন পুথিত পোৱা যায়? শুদ্ধটো হ'ব অপচন এ ঋগ্বেদ। ঋগ্বেদত গায়ত্ৰী মন্ত্ৰ পোৱা যায়। পিছৰ কোৱেশ্চনটো হৈছে দ্য ফিলচফিকেল চিষ্টেম অফ প্ৰপাউণ্ডেড বাই কপিল মুনি ইজ? কপিল মুনিয়ে আগবঢ়োৱা দাৰ্শনিক ব্যৱস্থাটো হ'ল? শুদ্ধটো হ'ব অপচন বি সাংখ্য ফিলচফি। কপিল মুনিয়ে আগবঢ়োৱা দাৰ্শনিক ব্যৱস্থাটো আছিল সাংখ্য দৰ্শন। পিছৰ কোৱেশ্চনটো হৈছে টু হুইচ ছাবজেক্ট ইজ দ্য বুক নেমড চৰক সংহিতা ৰিলেটেড? চৰক সংহিতা নামৰ গ্ৰন্থখন কোন বিষয়ৰ লগত জড়িত? শুদ্ধটো হ'ব অপচন চি ঔষধ। চৰক সংহিতা নামৰ গ্ৰন্থখন মেডিচাইন বা ঔষধৰ লগত জড়িত আছিল। পিছৰ কোৱেশ্চনটো হৈছে ইন হুইচ বেদা মেজিকেল চাৰ্মছ এণ্ড স্পেলছ are described?
কোনখন বেদত যাদুকাৰী মন্ত্ৰ আৰু বশীকৰণ মন্ত্ৰৰ বৰ্ণনা কৰা হৈছে শুদ্ধৰটো হ'ব অপচন ডি অথৰ্ববেদ পিছৰ কোৱেশ্চনটো হৈছে টু হুইচ ৰিলিজন আৰ দা monasteries temple stupas related মঠ মন্দিৰ আৰু স্তূপ কোন ধৰ্মৰ লগত জড়িত শুদ্ধৰটো হ'ব অপচন এ বৌদ্ধ ধৰ্ম মঠ মন্দিৰ আৰু স্তূপ বৌদ্ধ ধৰ্মৰ লগত জড়িত পিছৰ কোৱেশ্চনটো হৈছে during the reign of which ruler Buddhism was introduced in Nepal কোন শাসকৰ ৰাজত্বকালত নেপালত বৌদ্ধ ধৰ্মৰ প্ৰচলন হৈছিল শুদ্ধৰটো হ'ব অপচন বি অশোক অশোকৰ ৰাজত্বকালত নেপালত বৌদ্ধ ধৰ্মৰ প্ৰচলন হৈছিল পিছৰ কোৱেশ্চনটো হৈছে which language has been used more for the propagation of Buddhism বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে কোনটো ভাষা বেছিকৈ ব্যৱহাৰ কৰা হৈছিল শুদ্ধৰটো হ'ব অপচন সি পালি পিছৰ প্ৰশ্নটো হৈছে জাতকা is a book of which religion জাতক কোন ধৰ্মৰ গ্ৰন্থ শুদ্ধৰটো হ'ব অপচন সি বৌদ্ধ জাতক হৈছে বৌদ্ধ ধৰ্মৰ এক ধৰ্মীয় গ্ৰন্থ পিছৰ কোৱেশ্চনটো হৈছে who was the first woman to embrace Buddhism বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা প্ৰথম মহিলা কোন আছিল শুদ্ধৰটো হ'ব অপচন সি মহাপ্ৰজাপতি গৌতমী পিছৰ প্ৰশ্নটো হৈছে where was the third Buddhist council held তৃতীয় বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধৰটো হ'ব অপচন বি পাটলিপুত্ৰত তৃতীয় বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে who mainly helped in the expansion of Chandragupta's rule চন্দ্ৰগুপ্তৰ শাসন সম্প্ৰসাৰণত মূলতঃ কোনে সহায় কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি চাণক্য পিছৰ প্ৰশ্নটো হৈছে what was the name of the currency prevalent in the Mauryan Empire মৌৰ্য সাম্ৰাজ্যত প্ৰচলিত মুদ্ৰাৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ পানা পিছৰ প্ৰশ্নটো হৈছে what is the name of the book মেগাস্থনিছৰ পুস্তকখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইণ্ডিকা পিছৰ প্ৰশ্নটো হৈছে which poet wrote the epic কুমাৰ সম্ভৱা কোনজন কবিয়ে কুমাৰ সম্ভৱ মহাকাব্য ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি কালিদাস পিছৰ প্ৰশ্নটো হৈছে in which state is the Jagannath temple located জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি উৰিষ্যা পিছৰ প্ৰশ্নটো হৈছে by whom was the Quwwat-ul-Islam mosque built Quwwat-ul-Islam মছজিদ কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কুতুবুদ্দিন আইবাক পিছৰ প্ৰশ্নটো হৈছে whose daughter was Razia Sultana ৰাজিয়া চুলতান কাৰ কন্যা আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ইলতুতমিছ ৰাজিয়া চুলতান ইলতুতমিছৰ কন্যা আছিল পিছৰ প্ৰশ্নটো হৈছে in whose reign maximum Mongol invasion took place কাৰ ৰাজত্বকালত সৰ্বাধিক মংগোলীয় আক্ৰমণ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি আলাউদ্দিন খিলজি পিছৰ প্ৰশ্নটো হৈছে গোল গম্বজ অফ বিজাপুৰ ইজ হুজ টম্ব বিজাপুৰৰ গোল গম্বজ কাৰ সমাধি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি মোহাম্মদ আদিল শাহ পিছৰ প্ৰশ্নটো হৈছে হু ইজ কল্ড দ্য চৈতন্য অফ আছাম অসমৰ চৈতন্য বুলি কাক কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপচন এ শংকৰদেৱ পিছৰ প্ৰশ্নটো হৈছে হুজ কোৰ্ট পয়েট ৱাজ দ্য গ্ৰেট মিউজিচিয়ান তানসেন মহান সংগীতজ্ঞ তানসেন কাৰ দৰবাৰী কবি আছিল
শুদ্ধৰটো হ'ব অপচন বি আকবৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ মোগল ৰুলাৰ ৱাজ কল্ড দা আলমগীৰ কোনজন মোগল শাসকক আলমগীৰ বুলি কোৱা হৈছিল শুদ্ধৰটো হ'ব অপচন ডি ঔৰংগজেবক আলমগীৰ বুলি কোৱা হৈছিল পিছৰ প্ৰশ্নটো হৈছে হু ডিস্কভাৰ্ড দা সি ৰুট অফ ইণ্ডিয়া ভাৰতৰ সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি ভাস্কো দা গামা পিছৰ প্ৰশ্নটো হৈছে হু ইণ্ডেড দা ডাইৰেচি পলিচি দ্বৈত নীতি কোনে সমাপ্ত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৱাৰেন হেষ্টিংছ পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ চিটি ৱাজ দ্য ফাৰ্ষ্ট কটন টেক্সটাইল মিল এষ্টাব্লিছড ইন ইণ্ডিয়া ভাৰতত কোনখন চহৰত প্ৰথম কপাহী বস্ত্ৰশিল্প কল প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি কলকাতা পিছৰ প্ৰশ্নটো হৈছে হুইচ ৰিলিজন ৰিফৰ্মাৰ ডিড দ্য ডেথ হেপেন আউটছাইড অফ ইণ্ডিয়া ভাৰতৰ বাহিৰত কোন ধৰ্ম সংস্কাৰকৰ মৃত্যু হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাজা ৰামমোহন ৰায় পিছৰ প্ৰশ্নটো হৈছে স্বামী বিবেকানন্দ বিকাম ফেমাছ ফ্ৰম দ্য ৰিলিজিয়াছ কনফাৰেন্স হেল্ড এট হুইচ প্লেচ কোন স্থানত অনুষ্ঠিত ধৰ্মীয় সন্মিলনৰ পৰাই স্বামী বিবেকানন্দ বিখ্যাত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি চিকাগো পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য লিডাৰ অফ দ্য মুণ্ডা ৰিভলিউন অফ 1899 টু 1900 1899 পৰা 1900 চনৰ মুণ্ডা বিপ্লৱৰ নেতা কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি বিৰছা মুণ্ডা পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং দ্য ৰিভল্ট অফ 1857 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি লৰ্ড কেনিং পিছৰ প্ৰশ্নটো হৈছে হু ছেইড তিলক ইজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান আৰ্নেষ্ট কোনে কৈছিল তিলক ভাৰতীয় অশান্তিৰ পিতৃ শুদ্ধ উত্তৰটো অপচন এ ভি চিৰল পিছৰ প্ৰশ্নটো হৈছে হোৱাই ৱাজ দ্য নন কপাৰেশ্যন মুভমেণ্ট ছাছপেণ্ডেড অসহযোগ আন্দোলন কিয় স্থগিত ৰখা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন ডি বিকজ অফ চৌৰি চৌৰা ইনচিডেণ্ট অফ ভায়লেন্স চৌৰি চৌৰা হিংসাকাণ্ডৰ বাবে অসহযোগ আন্দোলন স্থগিত ৰখা হৈছিল পিছৰ প্ৰশ্নটো হৈছে আণ্ডাৰ হুইচ প্লেন ৱাজ পাৰ্টিশ্যন অফ ইণ্ডিয়া এণ্ড পাকিস্তান ডান কোন পৰিকল্পনাৰ অধীনত ভাৰত আৰু পাকিস্তান বিভাজন হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ মাউণ্ট বেটেন প্লেন অৰ্থাৎ মাউণ্ট বেটেন পৰিকল্পনাৰ অধীনত ভাৰত আৰু পাকিস্তান বিভাজন কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ কংগ্ৰেছ এট দ্য টাইম অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স ভাৰতৰ স্বাধীনতাৰ সময়ত কংগ্ৰেছৰ সভাপতি কোন আছিল শুদ্ধ উত্তৰটো অপচন বি জি বি কৃপলানী পিছৰ প্ৰশ্নটো হৈছে হু ডিড দ্য ডেমক্ৰেশ্যন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ভাৰত আৰু পাকিস্তানৰ মাজত সীমা নিৰ্ধাৰণ কোনে কৰিছিল শুদ্ধ উত্তৰটো অপচন চি ছাৰ চাইৰিল ৰেডক্লিফে ভাৰত আৰু পাকিস্তানৰ মাজত সীমা নিৰ্ধাৰণ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ জেইল ৱাজ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইম্প'জ ডিউৰিং দ্য 1942 মুভমেণ্ট 1942 চনৰ আন্দোলনৰ সময়ত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোনখন কাৰাগাৰত বন্দী হৈ আছিল ইয়াৰ শুদ্ধটো হ'ব অপচন এ বাংকিপুৰ চেণ্ট্ৰেল জেইল বাংকিপুৰ কেন্দ্ৰীয় কাৰাগাৰত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বন্দী হৈ আছিল পিছৰ প্ৰশ্নটো হৈছে হুইচ শিডিউল ৱাজ এডেড টু ইণ্ডিয়ান কনষ্টিটিউশ্যন বাই দ্য 74th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ৭৪ সংখ্যক সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় সংবিধানত কোনখন সূচী সংযোজন কৰা হৈছিল
শুদ্ধটো হ'ব অপচন ডি 12 শিডিউল পিছৰ প্ৰশ্নটো হৈছে in which article of constitution fundamental duties were added by 42nd amendment সংবিধানৰ কোনটো অনুচ্ছেদত 42 সংখ্যক সংশোধনীৰে মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপচন বি আৰ্টিকল 51A ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে under which article of Indian constitution is the right to freedom of speech and expression granted ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ নিশ্চিত আছে ইয়াৰ শুদ্ধটো হ'ব অপচন এ আৰ্টিকল 19 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে who among the following had written Rajwali Pataka তলৰ কোনে ৰাজবলি পাতক লিখিছিল ইয়াৰ শুদ্ধটো হ'ব অপচন ডি প্ৰজ্ঞা ভট্টা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে which of the following are called forest books তলৰ কোনখন গ্ৰন্থক বন গ্ৰন্থ বোলা হয় ইয়াৰ শুদ্ধটো হ'ব অপচন বি অৰণ্যক পিছৰ প্ৰশ্নটো হৈছে which of the following rulers of the Kanishka period adopted the title Devaputra কুখন যুগৰ তলৰ কোনজন শাসকে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল শুদ্ধটো হ'ব অপচন সি কনিষ্ক ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে which article of Indian Constitution provides for Vice President of India ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতৰ উপৰাষ্ট্ৰপতিৰ ব্যৱস্থা আছে ইয়াৰ শুদ্ধটো হ'ব অপচন সি আৰ্টিকল 63 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে which one of the following is an example of endemic species তলৰ কোনটো স্থানীয় প্ৰজাতিৰ উদাহৰণ ইয়াৰ শুদ্ধটো হ'ব অপচন এ নিকোবৰ পিগন বা নিকোবৰ কপু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে what was the aim of Chipko movement চিপকো আন্দোলনৰ লক্ষ্য কি আছিল ইয়াৰ শুদ্ধটো হ'ব অপচন ডি ফৰেষ্ট কনজাৰভেশ্যন চিপকো আন্দোলনৰ মূল লক্ষ্য আছিল বন সংৰক্ষণ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে the Mundas and Santalas are Chotanagpur region worship which one of the following trees Chotanagpur অঞ্চলৰ মুণ্ডা আৰু সান্থাল সকলে তলৰ কোনটো গছক পূজা কৰে ইয়াৰ শুদ্ধটো হ'ব অপচন এ মাহুৱা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে how many tiger reserve are there in India ভাৰতত বাঘ সংৰক্ষিত বনাঞ্চল কিমানখন আছে ইয়াৰ শুদ্ধটো হ'ব অপচন ডি 54 ভাৰতত 54খন বাঘ সংৰক্ষিত বনাঞ্চল আছে পিছৰ প্ৰশ্নটো হৈছে where is the United Nations headquarters located ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব অপচন সি নিউয়ৰ্ক নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে What is the normal time duration of international football game? আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল এখনৰ সাধাৰণ সময়ৰ সময়সীমা কিমান? ইয়াৰ শুদ্ধটো হ'ব অপচন সি 90 মিনিট। আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল এখনৰ সাধাৰণ সময়সীমা হৈছে 90 মিনিট। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।